নমস্কাৰ দৰ্শক সকল আইআইটি বম্বেৰ দ্বাৰা আৰম্ভিত কম খৰচত ফচি নেটবুক ব্যৱহাৰ কৰাৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি নিম্ন সম্পৰ্কে শিকিম ফচি নেটবুকৰ ডেস্কটপ কিছু প্ৰোগ্ৰাম যি ইয়াৰ সৈতে আহে নতুন প্ৰকাশনৰ সৈতে ইয়াৰ অপাৰেটিং সিস্টেম আপডেট কৰা আমি এইটোক ফচি নেটবুক বুলি কওঁ কাৰণ ফচি দলে ইয়াৰ বাবে উপযুক্ত বিৱৰণ নিৰ্ধাৰিত কৰিছে অপাৰেটিং সিস্টেম নিৰ্ধাৰিত কৰিছে সফটওয়্যাৰ ডিস্ট্ৰিবিউশন লৈ আহিছো লগতে আপডেট আৰু প্ৰশিক্ষণ প্ৰদান কৰে অপাৰেটিং সিস্টেমটো উবুন্টু লিনাক্সৰ নতুন প্ৰকাশনৰ দ্বাৰা বনোৱা হৈছে ফচি নেটবুক আইআইটি বম্বেৰ দ্বাৰা আৰম্ভ কৰা এটা কম খৰচৰ ল্যাপটপ বেসিক্স কমটেক প্ৰাইভেট লিমিটেড ইয়াৰ দ্বাৰা বৈশিষ্ট্য নিৰ্মাণ কৰিছে শিক্ষা আৰু গৱেষণাৰ বাবে ডিজাইন কৰা হৈছে ইয়াৰ দাম হল প্ৰায় 5000 টকা লগতে কাস্টমছ টেক্সেছ ইত্যাদি টিউটৰিয়েল ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো ফচি নেটবুক GNU লিনাক্স অপাৰেটিং সিস্টেমৰ ফচি বিতৰণ আৰু কাজাম স্ক্ৰিন ৰেকৰ্ডিং সংস্কৰণ 1.4.5 এতিয়া ফচি নেটবুক এবাৰ চাও ফচি নেটবুক এই ৰকমে দেখাত হয় ইয়াৰ ওজন মোটামুটি 700 গ্ৰাম ইয়াত এটা 10 ইঞ্চিৰ ডিসপ্লে আৰু টাচপ্যাড আছে ইয়াৰ আগত এটা ক্যামেৰা আৰু দুটা বিল্ট ইন স্পিকাৰ্ছ আছে ইয়াত দুটা ৰেগুলাৰ USB পোৰ্টছ এটা মিনি HDMI পোৰ্ট এটা LAN পোৰ্ট আছে ইয়াত অডিও সাপোৰ্টৰ বাবে বেলেগ হেডফোন আৰু মাইক জেক আছে ইয়াত এটা SD কাৰ্ড স্লট আছে যি 32 GB পৰ্যন্ত সাপোৰ্ট কৰিব পাৰে ইয়াত এটা 5000 mAh ব্যাটাৰী আছে প্ৰোগ্ৰাম ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ই 4 পৰা 8 ঘণ্টা বেকআপ দিয়ে ইয়াত 1 GB RAM আৰু 8 GB ROM আছে ইয়াত Wi-Fi আৰু Bluetooth সাপোৰ্টও আছে হাৰ্ডওয়্যাৰ স্পষ্টিকৰণ সম্পৰ্কে অধিক জানিবলৈ দয়া কৰি http://netbook.fossee.in ইয়াত যাওক ফচি অপাৰেটিং সিস্টেমৰ ৰিকভাৰী বা আপডেট বা পুনৰাই সংস্থাপনৰ বাবে নিম্নোক্ত কাম কৰা উচিত netbook.fossee.in/recovery দিয়া নিৰ্দেশৰ সৈতে SD কাৰ্ড তৈয়াৰ কৰক ফচি নেটবুকৰ পাৱাৰ অফ কৰক SD কাৰ্ড স্লটত লগাওক আৰু কিছুখন পাৱাৰ কি টিপি থাকক স্ক্ৰিনে এটা টেক্সট মেসেজ এন্টাৰিং ৰিকভাৰী মোড দেখুৱা উচিত পিছত স্ক্ৰিনত দেখুৱা বিকল্পৰ পৰা উচিত বিকল্পটো চয়ন কৰক আপুনি ইয়াত ফচি OSৰ সৈতে ফচি নেটবুকৰ ডেস্কটপ দেখা পাইছে ডিফল্ট ৰূপে আপুনি ডেস্কটপত কিছু আইকন দেখিব যিকোনো কম্পিউটাৰৰ নিচিনা যিকোনো আইকনত দুইবাৰ টিপিলে সংশ্লিষ্ট এপ্লিকেশন খুলিব ইয়াত তলত হুফালে নেটৱৰ্ক কানেকশ্যন আইকন আছে এই সময়ত এইটোৱে কয় যে নো নেটৱৰ্ক কানেকশ্যন এতিয়া নেটবুকৰ সৈতে জুৰা শিকো Wi-Fi সংযোগৰ বাবে কেৱল আইকনত টিপক ইতিমধ্যে উপলব্ধ সংযোগৰ এখন তালিকা প্ৰদৰ্শিত হয় তাৰে যিকোনো এটাৰ সৈতে জুৰিব পাৰে আপুনি প্ৰদত্ত Wi-Fi নেটৱৰ্ক পাছৱৰ্ড জানিব লাগিব মই মোৰ মেচিনত উপলব্ধ নেটৱৰ্কৰ পৰা এটা নিৰ্বাচন কৰিম তাৰ পিছত পাছৱৰ্ড লিখক আৰু কানেক্ট বুটামত টিপক সিস্টেম ট্ৰেড নেটৱৰ্ক আইকন চাওক আইকন এতিয়া সলনি হৈ গৈছে এইটোৱে সেই নেটৱৰ্ক নিৰ্দিষ্ট কৰে যাৰ সৈতে মই এতিয়া জুৰিছো এতিয়া আমি ডেস্কটপৰ তলৰ বাও কোণত ধ্যান দিও ইয়াত আমি স্টাৰ্ট মেনু পাও যি হল মেইন মেনু স্টাৰ্ট মেনুৱে সকলো উপলব্ধ সফটওয়্যাৰ আৰু এপ্লিকেশনক শ্ৰেণীকৰণ পদ্ধতিত তালিকাভুক্ত কৰে কোনটো সফটওয়্যাৰ বা এপ্লিকেশন সূচীবদ্ধ আছে সেইটো জানিবলৈ প্ৰতিটো বিভাগত টিপক এতিয়া তাৰে কিছুক চাও এডুকেশ্যন বিভাগত এই সকলো এপ্লিকেশন তালিকাভুক্ত আছে ইয়াত জিঅজেব্ৰা আছে এইটো বীজগণিত আৰু জ্যামিতিৰ বিষয় শিকিবলৈ এটা অসামান্য ফ্ৰী সফটওয়্যাৰ এইটো বিশেষ ৰূপে ষষ্ঠ শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীৰ বাবে সহায়ক স্পোকেন টিউটৰিয়েল প্ৰকল্পয়ে জিঅজেব্ৰা শিকিবলৈ উত্তম টিউটৰিয়েল তৈয়াৰ কৰিছে এইটো http://spoken-tutorial.org ত বিনামূল্য উপলব্ধ আপুনি দেখে যে ব্ৰাউজাৰ উইন্ডোত এই লিংক কি ৰকমে দেখাত হয় আপুনি এই টিউটোৰিয়েলবোৰ অনেক ভাৰতীয় ভাষাতো
দেখিব পাৰে এই পৃষ্ঠাত স্পোকেন টিউটৰিয়েল সহ নেটবুকত আৰু অনেক ফ্ৰী সফটওয়্যাৰ আছে মই এইবোৰ শীঘ্ৰই দেখাম এতিয়া স্টাৰ্ট মেনুত উভতি আহো এতিয়া এটা অন্য সফটওয়্যাৰ জেএমঅল চাও এইটো 3Dত কেমিকেল স্ট্ৰাকচাৰ যেনে অণু বন্ধন ইত্যাদি চাবলৈ খুব উপকাৰী স্পোকেন টিউটৰিয়েল ওয়েবসাইটত অনেক ভাষাত জেএমঅলৰ টিউটৰিয়েল আছে স্টাৰ্ট মেনুত এতিয়া এটা নতুন বিভাগ গ্ৰাফিক্স চাও ইয়াত আপুনি গিম্প ইঙ্কস্কেপ আৰু এক্সফিগ দেখিব পাৰে স্পোকেন টিউটৰিয়েল ওয়েবসাইটত গিম্প ইঙ্কস্কেপ আৰু এক্সফিগ ইয়াৰ অনেক টিউটৰিয়েল আছে এই গ্ৰাফিক সফটওয়্যাৰৰ ব্যৱহাৰ সম্পৰ্কে শিকিবলৈ আপুনি এই টিউটৰিয়েল ব্যৱহাৰ কৰিব পাৰে এতিয়া ইন্টাৰনেট বিভাগ চাও আৰু ইয়াত এই বিকল্পবোৰ উপলব্ধ ইয়াত ফায়াৰফক্স ওয়েব ব্ৰাউজাৰ আছে ফায়াৰফক্স ইয়াৰ ব্যৱহাৰ সম্পৰ্কে শিকিবলৈ ইয়াত স্পোকেন টিউটৰিয়েল আছে আকৌ এবাৰ এইবোৰ অনেক ভাৰতীয় ভাষাত উপলব্ধ অফিস বিভাগত আমাৰ ওচৰত সম্পূৰ্ণ লিব্ৰিঅফিছ সুট আছে ৰাইটাৰ ক্যালক ইমপ্ৰেছ বেছ ড্ৰ আৰু ম্যাথ স্পোকেন টিউটৰিয়েল ওয়েবসাইটত আমাৰ ওচৰত সম্পূৰ্ণ লিব্ৰিঅফিছ সুট শিকাৰ ওপৰত টিউটৰিয়েল আছে এতিয়া প্ৰগ্ৰামিং বিভাগত যাও ইয়াত ইপিথন দেখিব পাৰো স্পোকেন টিউটৰিয়েল ওয়েবসাইটত পাইথনৰ শৃংখলা আছে ইয়াত সাইল্যাব আছে আকৌ এবাৰ স্পোকেন টিউটৰিয়েল ওয়েবসাইটত আমাৰ ওচৰত সাইল্যাব শিকাৰো টিউটৰিয়েল আছে আমাৰ ওচৰত কিছু IDEs আছে যেনে কোডব্লকছ আৰু জিনি ইয়াৰ ওপৰত এতিয়া পৰ্যন্ত স্পোকেন টিউটৰিয়েল উপলব্ধ নাই কিন্তু ইন্টাৰনেটত সন্ধান কৰিলে আপোনাৰ শিকাৰ বাবে ইয়াৰ ওপৰত উপযোগী তথ্য প্ৰাপ্ত হ'ব এতিয়া সাউন্ড আৰু ভিডিওত উপলব্ধ এপ্লিকেশন চাও আমাৰ ওচৰত অডাসিটি আছে যি অডিও ট্ৰেক ৰেকৰ্ড কৰিব উপযোগী হয় ইয়াত অডাসিটিৰ প্ৰয়োগ শিকিবলগীয়া টিউটৰিয়েল আছে প্ৰেফাৰেন্সেছত ডেস্কটপ কিবোৰ্ড মনিটৰ নেটৱৰ্ক ইত্যাদিক কাস্টমাইজ কৰাৰ বাবে বিকল্প আছে এতিয়া কাস্টমাইজ লুক এণ্ড ফিল বিকল্পত টিপক ডিফল্ট ৰূপে আমি উইডজেট ট্যাবত আছো ইয়াত প্ৰদৰ্শিত উইন্ডোজৰ ডিফল্ট থিমক যিকোনোৱে সলাব পাৰে প্ৰদত্ত সূচীৰ পৰা পছন্দৰ থিম চয়ন কৰক পিছৰ টিউটৰিয়েলত আমি সকলো অন্য ট্যাব আৰু তাৰ বিকল্প সম্পৰ্কে বিস্তাৰিত শিকিম লগ আউট সেই বিকল্প হয় যি হয়তো শাটডাউন বা স্ক্ৰিন লক কৰাৰ বা লগ আউট কৰিবলৈ উপযোগী হয় এতিয়া আমি ক্যান্সেল বুটামত টিপু স্টাৰ্ট মেনুৰ পিছৰ আইকনটো ডেস্কটপৰ শৰ্টকাট আইকন এতিয়া এইটোত টিপু এইটোৱে সকলো খুলি থকা উইন্ডোজক আইকনত পৰিৱৰ্তিত কৰে আৰু মাত্ৰ ডেস্কটপত প্ৰদৰ্শন কৰে এতিয়া ডেস্কটপত কিছু আইকন চাও ইয়াত টাৰ্মিনেল আছে এইটো কমান্ড লাইন ইন্টাৰফেস টাৰ্মিনেল ব্যৱহাৰ সম্পৰ্কে শিকিবলৈ বস লিনাক্স ইয়াৰ স্পোকেন টিউটৰিয়েল শৃংখলাত যাওক উইন্ডোজ অপাৰেটিং সিস্টেমত থকা মাই কম্পিউটাৰ বিকল্পৰ নিচিনা ফাইল ম্যানেজাৰে কাম কৰে আপুনি এই উইন্ডোৰ পৰা যিকোনো ফোল্ডাৰ বা ফাইলত যাব পাৰে সফটওয়্যাৰ চেণ্টাৰে আমি বিচৰা সকলো সফটওয়্যাৰ সংস্থাপন কৰিবলৈ সাহায্য কৰে ল্যাঙ্গুয়েজ সাপোৰ্টে ফসি অপাৰেটিং সিস্টেমৰ দ্বাৰা সমৰ্থিত সকলো ভাষাৰ সূচী দেখায় ডেস্কটপত ৰিডমি নামৰ পিডিএফ লক্ষ্য কৰক দয়া কৰি এই পিডিএফ খুলক আৰু পঢ়ক এইটোৱে আমাৰ নেটবুক সম্পৰ্কে তথ্য দিয়ে ইয়াৰ সৈতে আমি ফসি নেটবুক ব্যৱহাৰ কৰাৰ টিউটৰিয়েলৰ শেষলৈ আহিছো নিম্ন লিংকত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সংক্ষেপে বুজায় এইটো চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পয়ে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমইআইচিটি MHRDৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য
IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ